শিক্ষা বিভাগে জনোৱা মতে যিখন অভাৰলেপিং হৈছে মানে আপোনালোকে গম পাইছে যে দুটা সাবজেক্টৰ কাৰণে এজন টিচাৰ বাচিছে 491টা পোষ্টৰ কাৰণে তেতিয়াহ'লে 336টা পোষ্ট বাচিছে তেতিয়াহ'লে 115টা পোষ্ট তেনেকেই ৰৈ গৈছে আসামিজৰ সেই 115টা পোষ্ট লগতে অভাৰলেপিং হোৱা পোষ্টখিনি লগতে ভুৱা যিখিনি অলপ দিনৰ আগতে প্ৰকাশ পাইছিলে যে ভুৱা ইউনিভাৰ্চিটিৰ পৰা এই টেকনোগ্লোবেল ইউনিভাৰ্চিটিৰ পৰা বহুতো এক্সামত এপিয়াৰ হোৱা বহুতখিনি মানে ভুৱা নথিপত্ৰ প্ৰকাশ পাইছে সেইখিনিওতো ৰিজেক্ট হৈছে গতিকে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে ৰিজেক্টেড কেণ্ডিডেট কিমান আছে পিজিটিত গতিকে সেই ৰিজেক্টেড এইখিনি অভাৰলেপিং absent rejected সকলো মিলাই পেলাই যিমানখিনি পোষ্ট এটাও যদি পোষ্ট আছে প্লিজ উলিয়াই দিয়ক যেহেতু ৰিক্ৰুটমেন্ট প্ৰসেছৰ এটো এটা ক্ৰাইটেৰিয়া এটাও পোষ্ট মানে ভেকেন্ট থাকিব নোৱাৰে যে আপোনালোকে ভিডিও ক্লিকৰ বিষয়খিনি সম্পূৰ্ণৰূপে শুনিলে এটা প্ৰশ্ন সদায় মনত উদয় হয় যে আমাৰ অসমৰ ৰিক্ৰুটমেন্ট সিস্টেমটো কিয় ইমান বেয়া অল ওভাৰ ইণ্ডিয়াত যিমান ষ্টেট আছে ওইটো আমাৰ অসমৰ নিচিনা এনেকুৱা কোনো ষ্টেট নাই যেটো নেকি ৰিক্ৰুটমেন্ট সিস্টেম বিলাক কাৰাপচন হৈ থাকে আপোনালোকে কেতিয়াবা চিন্তা কৰিছে নে যে কিবা এটা বিজ্ঞাপন খুলালে এই বিজ্ঞাপনটো 2-3 বছৰ লাগিবই 1 বছৰ বা 6 মাহৰ ভিতৰত এই ৰিক্ৰুটমেন্ট বিলাকত নিযুক্তি দি কিয় ফুলফিল কৰিব নোৱাৰে কিবা এটা বিজ্ঞাপন খুলালে যে হাই কোৰ্টত বা আদালতত কেছ কৰিবলগীয়া হয় কি কাৰণত কৰিবলগীয়া হয় নিশ্চয় সিস্টেমটো ঠিক নহয় হয় আপোনালোকে নিশ্চয় বহুত দিনৰ পৰা শুনি আছে গেজেট টিচাৰ পোষ্ট গেজেট টিচাৰৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কন্ট্ৰভাৰ্সি বিতৰ্ক সময় আছে যে দুদিন মানৰ আগতে ইকামন্ত্ৰী নিজে ক'লে যে পিজিটি আৰু তোমাৰ জিটি গেজেট টিচাৰ আৰু পোষ্ট গেজেট টিচাৰত বিজ্ঞাপনত যিমানখিনি ভেকেন্ট দেখুওৱা হৈছিল এই ভেকেন্টটো ফুলফিল কৰিবৰ কাৰণে আমাৰ এলিজিবল কেণ্ডিডেট নাই যোগ্য পাৰ্টি নাই তাৰ কাৰণে 234টা ভেকেন্ট থাকি যাব আৰু সেই পোষ্টখিনি পুনৰ নতুন বিজ্ঞাপন দি পেলাই ফুলফিল কৰা হ'ব বুলি ক'লে তেনে ক্ষেত্ৰত আমি এই কেইদিন কেইবাটাও প্ৰেছ মিটত শুনিলো যে একচুয়ালি ভেকেন্ট থাকি যোৱা নাই মানে ভেকেন্ট থাকি যাবলগীয়া হোৱা নাই তেনেকুৱা কাৰণ আমাৰ অসমত হোৱা নাই বহুত এলিজিবল যোগ্য পাৰ্টি আছে কিন্তু সিস্টেমটোৱে ওভাৰলেপিং কৰি আছে আপুনি চাব যে দুদিন মানৰ আগতে নিউজত দি আছিল যে ইউজিসি ৰিকগনাইজ বা যিখিনি পাৰ্টি বাহিৰৰ পৰা বিএড কৰিছে এই বিএড কৰা চেণ্টাৰ বিলাক ইউজিসি বা তোমাৰ গভৰ্ণমেণ্ট ৰিকগনাইজ নহয় যাৰ কাৰণে একেদকলৰ সাৰ্টিফিকেট বা ডকুমেন্টছ কিনি ইনভ্যালিড কৰা হৈছে অৰ্থাৎ তেনে পাৰ্টিক ৰিজেক্ট কৰা হৈছে যেটো 1:2 কে ভেৰিফিকেশনলৈ কল কৰা হৈছিল যেটো বহু পাৰ্টি সেইখিনিৰ পৰা উলিয়াই দিলে তেনে ক্ষেত্ৰত এই পোষ্টবিলাক ক'ত ক'ত আসামিজ আৰু এডভান্স আসামিজ কিনি মাৰ্জ কৰি দিয়া হ'ল তাতো ক'বলগীয়া নাই বাৰ আসামিজ ডিপাৰ্টমেন্টৰ টিচাৰজনে পঢ়ায় তেনে ক্ষেত্ৰত বহুত পোষ্ট থাকি গৈছে একেদকলে ফ্ৰক উইথ দেখুৱাইছে যে ইমানখিনি পোষ্ট থাকি গৈছে কিন্তু দিয়া নাই আমি এঠাই কথা জানো যে বিজ্ঞাপন বা এডভাৰটাইজত যিমানখিনি পোষ্ট দেখাইছিলে এই পোষ্টখিনি একচুয়ালি তোমাৰ কি কৰিব লাগে নিযুক্তি দিব লাগে বিজ্ঞাপনত দেখুৱাৰ মতে যদি নিযুক্তি নিদিয়ে বা গোটেই পোষ্টসমূহত বা ভেকেন্টসমূহত নিযুক্তি নিদিয়ে তেতিয়াহ'লে আমাৰ আইন আছে বা আমি নিৰ্দিষ্ট এটা পৰ্যায়লৈ যাব পাৰোঁ আমি নিবিচাৰো যে কেছ কৰিব লাগে বাইদেউহতে নিজে কৈছে কেছ কেলি টকাটো ৰাইট তোমাৰ ডিসিশন নহয় এই বিজ্ঞাপনটো হুলমাই ৰকা হয় সো আমি ভাবো যিমান ভেকেন্ট আছে এইখিনি কুচুৰি হুলিয়াব লাগে আৰু গোটেইখিনি বিজ্ঞাপনটোত যাতে বিজ্ঞাপনত দিয়া পোষ্টসমূহত নিযুক্তি পাব লাগে আমাৰ যোগ্য পাৰ্টিসকল আপোনালোকে লাগি থাকক আপোনালোকৰ যদিহে যোগ্যতা আছে আপোনালোকৰ যদি সাৰ্টিফিকেট ডকুমেন্টছ কিনি যদি এইখিনি পোষ্টত ফুলফিল কৰা এলিজিবল আছে আপোনালোকে লাগিব পাৰে যদি বিজ্ঞাপনৰ মতে আপোনালোকক নিযুক্তি নিদিয়ে বা পোষ্ট থাকি ওভাৰলেপিং কৰিব বিচাৰিছে তেতিয়ালৈকে আপোনালোকে এই সিস্টেমটো তোমাৰ কাৰাপচন কৰিব পাৰে সিস্টেমত গৈ আপোনালোকে প্ৰেছ মিট ধুনিয়াকে দিয়ক চৰকাৰৰ লগত বা বিভাগৰ লগত ডিসকাস কৰক ডেফিনেটলি সেই সমস্যাখিনি সলিউশন হ'ব কিন্তু যদি গৰতে বহি থাকে দুজনে কৰিব আমি একেদকলে কৰিব আমি এনো পাম একেদকল কৰিলে দিলে আমাকো সবে দিব তেনেকৈ হলে নহব আপোনালোকৰ যদি সিস্টেমটো ওভাৰলেপিং সিস্টেম হৈ আছে বা বহু পাৰ্টিক ৰিজেক্ট কৰাৰ পিছতো আপোনালোকক সেকেন্ড লিষ্ট দিয়া নাই ভেৰিফিকেশনৰ কাৰণে তেতিয়া সেকেন্ড লিষ্ট আপোনালোকে বিচাৰিব পাৰে যদিয়ে পোষ্ট থাকি গৈছে
সো সেইখিনিকে ক'লোঁ আৰু বিশেষ দীঘলীয়া নকৰোঁ মুঠতে আমাৰ ৰিক্ৰুইটমেণ্ট ছিষ্টেমটো অভাৰলেপিং হ'ব নালাগে এটা পোষ্ট থাকি গ'লে সেই পোষ্টটো দিব লাগে যাতে কোনোবা এজন আনএমপ্লয়মেণ্ট আমাৰ ইউথ এজন পাওক যাতে একেতৰ পৰিয়ালটো এটা পোহৰ পায় কাৰণ এজন মানুহ ঘৰখনত চাকৰি কৰা মানে সেই পৰিয়ালটো অলপ হ'লেও আগবাঢ়ি যায় সো সেইখিনিয়ে ক'লোঁ বিশেষ নকওঁ আৰু যেহেতু আপোনালোকে 10 অক্টোবৰত নিযুক্তি লাভ কৰিব যিসকল পাৰ্টিয়ে সিলেকশ্যন হ'ব এই সম্পৰ্কত কি ডকুমেণ্টছ আমি আগতীয়াকৈ ৰেডি কৰিব লাগে বেংকৰ পৰা আৰম্ভ কৰি সেইখিনিৰ ওপৰত মই এটা দীঘলীয়া ভিডিঅ' বনাম আপোনালোকে চাব আৰু যিসকলে আমাৰ ইউটিউব চেনেলত নিউ কামাৰ হয় ছাবস্ক্ৰাইব কমেণ্ট লাইক শ্বেয়াৰ কৰি থৈ দিব যাতে মই ভিডিঅ' আপলোড কৰিলে আপোনালোকলৈ নটিফিকেশ্যন যাব আৰু নটিফিকেশ্যন যোৱাৰ লগে লগে আপোনালোকে এই ভিডিঅ'টো চাব পাৰিব আৰু আপোনালোকে ইনফৰমেশ্যনখিনি লাভ কৰিব থেংক ইউ ছ' মাছ লেটছ চি